কথাত মানে খং উঠে ৰাস্তাটো মই ল'ৰা পিঠিছে ল'ৰাকো পিঠি হাত চাত উঠি যায় এনেকুৱা সময় মই এতিয়া ভাবিছোঁ এক্সেছ বাৰটো চাগে মই আৰু বহুত আগতেই ল'ব লাগিছিল বহুত থেংক দিছোঁ তোমাক ৰেণুকা বা তাই মানে শিকাই দিয়াৰ পিছৰ পৰা মোৰ লাইফটো মানে ইমান চেঞ্জ হৈছে মই ক'বই ল'ব পৰা নাছিলোঁ মানে কোনটো কৰিলে মোৰ কাৰণে ভাল হ'ব লাইফত কৰিব বহুতেই বিচাৰিছিলোঁ কিন্তু এক্সেছ শিকাৰ পিছত মই মানে সেই লাইনটো বিচাৰি পালোঁ মানে কোনটো মোৰ কাৰণে ভাল এনেই সিহঁতৰ ইনক্ৰিমেণ্ট হয় এপ্ৰিল মাহত হয় চ' যোৱা বছৰ তাইৰ হোৱা নাছিলে অকণমান চবৰে হৈ গ'ল তাৰপিছতে মোৰ তাত বাৰ্ছ ৰান কৰোৱাৰ জাষ্ট এদিন পিছত বুধবাৰে মোৰ তাত কৰালে তাই মানে শুক্ৰবাৰে তাই মোক মেছেজ কৰিছে বা মোৰ ইনক্ৰিমেণ্ট হৈ গ'ল যিটো মানে আনএক্সপেক্টেড আছিলে এংগাৰ ইছ্যু এনজাইটি ডিপ্ৰেশ্যন অভাৰ থিংকিং বহুত আৰু সেইবোৰ সৰু সৰু কথা থাকে মানে হাজবেণ্ডৰ কাজিয়া নহয় মানে কিবা যদি কৈও সি মানে মই মানে মোৰ মাইণ্ডটো ক'ৰবাত গুচি যায় তেতিয়া মানে সকলোকে নমস্কাৰ মই ৰণিতা ব্লিছফুল লাইফত আজিও আমি কথা পাতিম এক্সেছ বাৰ্ছৰ বিষয়ে কিন্তু আজি অকণমান বেলেগ কাৰণ আজি মোৰ লগত আছে কেইবাগৰাকীও প্ৰেক্টিচনাৰ এয়া হ'ল কৰিশ্মা চাংমাই কৰিশ্মাই জানুৱাৰীত শিকিছিলা ন জানুৱাৰীত এক্সেছ বাৰ্ছ শিকিছিল মোৰ পৰা কিন্তু কৰিশ্মাই কম সময়তে বহুত কাম হৈছে কৰিশ্মাৰ বহুত পজিটিভিটি আহিছে নিজৰ লাইফত আৰু আনৰ লাইফতো বিলাব পাৰিছে সেয়া জানিম কিন্তু তাৰ পূৰ্বে মাৰ্চ মাহতেই শিৱসাগৰ ডিব্ৰুগড় ধেমাজি আৰু বাইহাটা চাৰিআলিত মই এক্সেছ বাৰ্ছৰ ক্লাছ দিম যিসকলে এক্সেছ বাৰ্ছ শিকিম বুলি ভাবি আছে তেওঁলোকে মোৰ সৈতে কণ্টেক্ট কৰক অতি সোনকালে কাৰণ মাৰ্চ মাহ সোমালহি আৰু গৈ আছোঁ ডিব্ৰুগড় শিৱসাগৰ ধেমাজি আৰু বাইহাটা চাৰিআলিলৈ এতিয়া কৰিশ্মা কোৱাচোন এক্সেছ শিকাৰ আগৰ লাইফ আৰু এতিয়াৰ লাইফ কি চেঞ্জেছ আহিছে তোমাৰ লাইফত এক্সেছ শিকাৰ আগৰ লাইফটো ক'লেতো শেষেই নহ'ব ইমান ষ্ট্ৰেছ ইমান টেনশ্যন আৰু এক্সেছ শিকাৰ পিছত হৈছে মোৰ লাইফটো টোটেলি চেঞ্জ মোৰ মানে ষ্ট্ৰেছ কি আছিলে মই একচুৱেলি মই পাহৰিয়ে গ'লোঁ এইটো বিৰাটে ভাল কথা সঁচা কথা মানে এনেকুৱা হৈ যায় নহয় আগতে ইমান ভাবি থাকোঁ কি হ'ব কি নহয় এতিয়া মানে সেই মনলৈ নাহেই কথাবিলাক আৰু মানে ইমান মানে অভাৰ থিংকিং যিটো আছে সেইটো একেবাৰে নাই বুলি ক'লেও বেয়া নহয় মানে হয়তো কেতিয়াবা এটা দুটা আহে এনেকুৱা নহয় যে একেবাৰে নাহে কিন্তু মানে চাবলৈ গ'লে মানে 99% নাই মানে একেবাৰে নাইকিয়াই হৈ গ'ল আৰু এনেকৈ মানে বহুত মানে ৰিলেক্স ফিল কৰোঁ আজিকালি টেনশ্যনটোতো নলওঁ মানে নাহেই টেনশ্যন একচুৱেলি সেইটো আৰু বাকীটো বহুত থেংক দিছোঁ তোমাক ৰেণুকা বা তাই মানে শিকাই দিয়াৰ পিছৰ পৰা মোৰ লাইফটো মানে ইমান চেঞ্জ হৈছে মই ক'বই পৰা নাই আৰু বাৰ্ছ ৰান কৰিছানে নাই কৰিছোঁ মই বাৰ্ছ ৰান কৰিছোঁ আৰু যাক দিছোঁ তেওঁলোকেও খুব ভাল পাইছে আৰু বহুত পজিটিভ ৰিজাল্টো পাইছোঁ আছে এগৰাকী তেখেতৰ নামটো নকওঁ তেখেতে মানে কি হৈছিলে খুব টোপনি কম আৰু তেওঁ খুব ষ্ট্ৰেছ আৰু মানে ঘৰুৱাৰো অকণমান মানে চিন্তা আছিলে তেখেতে একবাৰ ল'লে মানে এক্সেছ লোৱাৰ পিছত তেওঁ ধুনীয়া টোপনি আহিলে পিছদিনাখন তেওঁ মানে মোক আকৌ ফোন কৰিছে মোক আৰু দুটামান দিব পাৰিবা নেকি এক্সেছ ইমান ভাল পালে তাৰপিছত মই দিলোঁকে তেওঁ মানে ইমান ভাল পাইছে তেওঁ মানে এতিয়া মোক কয় তুমি দুদিন এৰি হ'লেও মোক দিবাহি প্ৰথম কথাটো হৈছে তেওঁ ৰিলেক্স হৈছে আৰু হয়তো তেওঁ আগতে যিবিলাক বস্তু ভিতৰত সোমোৱাই ৰাখিছিল সেয়া হয়তো তেওঁ লাহে লাহে ৰিলিজ কৰিছে সেইকাৰণে তেওঁক এক্সেছে হেল্প কৰিছে তেওঁ বহুত হেল্প কৰিছে আৰু এগৰাকী আছে তেখেতেও মানে কি হৈছে বহুত ছাফোকেশ্যন ফিল হৈ থাকে বোলে আৰু তেওঁ খুব প্ৰব্লেম হৈ থাকে আৰু অকণমান ৰিলেশ্যনশ্বিপৰো প্ৰব্লেম আছিল সেইবিলাকো মানে নাইকিয়া হৈ গৈছে লাহে লাহে তাৰপিছত তেওঁ মানে যোনদিনাখন দিছোঁ সেইদিনাখন তেওঁ ইমান কান্দিছে মোক ধৰি মই মানে ভাবিব পৰা নাই তেওঁ একচুৱেলি বহুত ৰিলিজ কৰিছে মই তেতিয়া ফিল কৰিছোঁ যে তেওঁ চাগে বহুত ৰিলিজ কৰিছে আজি কিবা তেওঁ মানে কৈছে মোক বহুত মুক্তি পোৱা যেন ফিল হৈছে এনেকুৱা ফিল হৈছে মানে তেখেতৰ ঠাণ্ডা লাগি গৈছে মানে একদম মানে ইমান ফিল কৰিছে তেওঁ মানে ইমান ভাল পাইছে তেতিয়া মই তেওঁক কৈছোঁ হ'ব দিয়া তোমাৰো চেঞ্জ হ'ব আজি মোৰ যেনেকৈ হৈছে তোমাৰো হওক মানে মই চবকে সেইটোৱে কওঁ যে চবেই কোৱা যে ইউনিভাৰ্ছক সদায় থেংক ইউ দিব লাগে আমি হয় সঁচাকে আমি সৰু কথা আমি যিখিনি ৰাতিপুৱা শোৱাৰ পৰা ৰাতি শোৱালৈকে যিখিনি আমাৰ জীৱনটোত পাইছো বা যিখিনি হৈছে প্ৰত্যেকটো কথাৰ বাবে আমি থেংক ইউ দিব লাগে সঁচা থেংক ইউটো বহুত ইম্পৰ্টেণ্ট মানে আমি দিবই লাগে থেংক ইউ সদায় আৰু যোনে নাজানে নজনাবিলাকেও মই কওঁ যে
থেংক ইউটো দিলে এনেকুৱা লাগিব নিজে নিজে কিবা এটা যেন পজিটিভ এনাৰ্জি এটা নিজৰ বডিতে এট্ৰেক্ট হৈছে এনেকুৱা ফিল এটা আহি যায় মানে তাৰমানে মই বহুতো ধৰা মই বাৰ্ছ ৰান কৰিছোঁ বহু মানুহৰ বহুতে কয় যে কিছুমানে দেখোন এটা বাৰ্ছ ল'লে বহুত চেঞ্জেছ আহে কিছুমানে দেখোন একোৱেই নহয় তেনেকৈ কয় আচলতে কি হয় তেওঁলোকৰ লাইফতো কিবা নহয় কিবা এটা হৈছে কিন্তু তেওঁলোকে সেইটো বুজি পোৱা নাই হয়তো সেই সৰু যিটো হৈছে সৰু কাম এটা হৈছে সেইটো তেওঁলোকে হয়তো থেংকছ দিয়া নাই গ্ৰেটিটিউডটো অহা নাই আৰু যাৰ বাবে তেওঁলোকে ডাঙৰ কিবা এটা আশাত ৰৈ থাকে আৰু সৰু সৰু কথাবোৰ নাভাবে কিন্তু আমি আচলতে আৰম্ভণি আমাৰ সেইখিনি হয়নে সৰু সৰু কথাৰ পৰা সৰু সৰু থেংকছ গিভিঙৰ পৰাই আমাৰ ডাঙৰ ডাঙৰ কামৰ আৰম্ভণি আৰু এটা জমনি মোৰ মানে ল'ৰাটো এতিয়া পদ এণ্ড পক ক'ব শিকি গৈছে সি কয় মামা তুমি এইটো কোৱা তোমাৰ ভাল হ'ব লাইফত সি এনেকে কৈ থকা শুনে আৰু বিশেষকে ময়ো তাক শিকাইছো কিছুমান বস্তু অলপ সৰুৰ পৰাই যেন শিকা আজিকালি ল'ৰা ছোৱালীবোৰ ইমান চঞ্চল নাথাকে অলপ মানে শান্তি হলে চবৰে মাক বিলাকেতো চবে বুজি পাইছেই চাগে কি ক'ব বিচাৰিছো সেইটোৱে আমি মানে বিচাৰো ন সকলো ভালে থাকক পৰিয়ালৰ মানুহক দিছো মোৰ মাক দিছো মোৰ হাজবেণ্ডক দিছো তাৰপিছত মোৰ মানে মোৰ ভণ্টিক দিছো এনেকে আৰু যিগৰাকীক দি আছো আৰু ভাল লাগিল আৰু ভাল পাইছে কাৰিশ্মা থাকে চানমাৰীত থাকে ন চানমাৰীত থাকে আৰু কাৰিশ্মাই ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে ইমান ধুনীয়াকৈ বাৰ্ছ ৰান কৰি আছে আপোনালোকে যদি কাৰিশ্মাৰ পৰা বাৰ্ছ ল'বলৈ বিচাৰে তেনেহ'লে মই কণ্টেক্ট নাম্বাৰ দি দিছোঁ কণ্টেক্ট কৰিব পাৰিব আৰু এটা কথা কয় ৰেনিতা বাৰ নিচিনা মেণ্টৰ পাবলৈ লাগ আৰু আপোনালোকেও যদি বিচাৰে নহয় ভাল মেণ্টৰ আপুনি ৰেনিতা বাৰ ওচৰত ক্লাছ লওক তেতিয়া গম পাব আৰু ক্লাছ নোলোৱাকে আচলতে ক'ব নোৱাৰি যেতিয়া ল'ব তেতিয়ালৈকে নিশ্চয় গম পাব কিমান হেল্পফুল প্ৰত্যেকটো বস্তুতে হেল্প কৰে মানে কিবা যদি নাজানে সেইটো আপোনাক ক'ব আপোনালোকে এবাৰ শিকিছো তেতিয়া গম পাব আগতে হোৱালে ইমান প্ৰশংসা কৰি থকা হলে বলদি কি কয় পইচাই নকবা এনেকে এই নহয় এনেকে ক'লো কিন্তু আজিকালি এক্সেছ যেতিয়াৰ পৰা জানিছো তেতিয়াৰ পৰা থেংক ইউ ক'বলৈ শিকিছো মানে তুমি যিখিনি কৈছা মই একচেপ্ট কৰিছো থেংক ইউ ৰেনিতা বা আৰু এয়া ধনশ্ৰী শৰ্মা নিউজ লাইভত কাম কৰে ধনশ্ৰী কোৱাচোন যিহেতু অতি ব্যস্ত এটা জীৱন মানে নিউজ চেনেলত কাম কৰা মই নিজেও যিহেতু গম পাওঁ নিজে কৰিছিলোঁ যিহেতু কেনেকৈ চলাই নিছা এক্সেছ বাৰ্ছ আৰু নিজৰ কাম কেনেকৈ সমানে গৈ আছেনে সমানে গৈ আছে বা কিন্তু মই এক্সেছ বাৰৰ কথা ক'বলৈ হ'লে প্ৰথমতে মোৰ নিজৰ লাইফত বহুতখিনি সালসলনি হৈছে মোৰ আশে পাশে থকা মানুহে মানে দেখিছে হয় নেকি খুব বেছি আপুনিও জানে খুব বেছি এগ্ৰেছিভ মানুহটো খুব সৰু সৰু কথাত মানে খং উঠে এনেকুৱা আছিলোঁ আৰু ৰিয়েকশ্যনো বহুত বেছি দিওঁ সৰু সৰু কথা কোনোবাৰ লগত এনেই কিবা এটা লাগি মানে সৰু কথা এটাতো বহুত বেছি ডাঙৰ ৰিয়েকশ্যন এটা কথা কওঁ ৰাস্তাটো মই ল'ৰা পিটিছে এনেকুৱা ধৰণৰ মানুহ আৰু মোক মানে অকল মোৰ আশে পাশে থকা বুলি নহয় মোক সৰুৰ পৰা জানা মানুহে জানে খুব বেছি মানে পটককৈ খংটো উঠি যায় আৰু মানে হাত চাত উঠি যায় এনেকুৱা সময় মই আৰু আপোনালোকেতো জানেই তাৰপিছত মই এতিয়া ভাবিছোঁ এক্সেছ বাৰটো চাগে মই আৰু বহুত আগতেই ল'ব লাগিছিলে এতিয়া বা বহুতখিনি মোৰ ওচৰত থকা মানুহখিনিয়ে কয় মানে মই নিজে তোমাৰ চেঞ্জেছবোৰ দেখিছে শান্ত হৈ গৈছোঁ নেকি মানে এনেকুৱা লাগে কোনোবা কিবা এটা মানে যাওক আৰু এনেকুৱা মানে একো ঠিক আছে এনেকুৱা কোনোবা কথা বেয়াকে কৈছে তেওঁ ভাবিছে মইতো সলাব নোৱাৰো সেইটো বিৰাট ডাঙৰ কথা আমাৰ মানে পইণ্ট অফ ভিউ যেতিয়া চেঞ্জ হৈ যায় ন কোনোবাই মোৰ কথা এনেকে কৈছে কি কৈছে বেছি দিন আগৰ কথা নহয় এনেকুৱা হয় মানে নকয় কোনে নকলে মই নিজে ভাবি থাকো সেই মানুহজনে মোৰ কথাই কৈ আছে নেকি বেয়া গৈছে নেকি তাৰপিছত সেইটো ভাবি ভাবি ডিপ্ৰেশ্যন সেইটো ভাবি মনটো বেয়া এনেকুৱা মানে কি ষ্ট্ৰেছ টেনশ্যন মই মানে নিজে কিছুমান কৰি লওঁ সেইটোৰ ভিতৰত সোমাই যাওঁ খাবলৈ মন নাযায় একো কাম কৰিবলৈ মন নাযায় ওলাই যাবলৈ বেয়া লাগে এনেকুৱা তাৰপিছত আজিকালি সেইবিলাকতো মানে মই নাভাবো নিশ্চিন্তয়ে মানে মই নিজে ভাবিছোঁ খুব বেছি হেপ্পী হৈছোঁ নিজে এইটো বিৰাট ভাল কথা আৰু যেতিয়া নিজে ভিতৰৰ পৰা হেপ্পী হয় নহয় একো কামত ৰখাব নোৱাৰি এতিয়া যি মন গৈছে মই কৰিব এইকাৰণে পাৰিছোঁ মই মনৰ পৰা মানে সুখী মই যিহেতু নিজে সুখী হৈ আছো কিবা এটা কাম কৰিব ইচ্ছা কৰিছো কৰি দিছো আৰু সেইটোৱে ন বহুতে ভাবে এক্সেছ বাৰ শিকি আমি প্ৰফেচনেলি কৰিম মানুহ ক্লায়েণ্ট দেখোন নাহে এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আহে কিন্তু আচলতে নহয় আপুনি নিজক জানিবৰ কাৰণে এক্সেছ বাৰ শিকক মোৰ এইটোৱে মই নিজক মানে সেইটো নিজৰ চেঞ্জটো কৰিব পাৰিছো নিজক চেঞ্জ কৰিব পাৰিছো আৰু এনেও যেতিয়া এনেকুৱা হয় সৰু সৰু কথাত খং কৰোঁ চিন্তা কৰি থাকোঁ তেতিয়া কি হয় আমাৰ আশে পাশে থকা মানুহখিনিৰ লগত আমাৰ ৰিলেশ্যনটো বেয়া হয় যিকোনো এতিয়া মানে এনাৰ্জি যায় এনেই এনাৰ্জি যায় এনেই মোৰ
আছিলে সেইখিনি সেই নহয়, কামখিনি focus টো আৰম্ভ বেলেগলৈ গুচি যায়, বেলেগলৈ গুচি বেলেগলৈ যায়, গুচি যায়। এনেকুৱা টাইপ হয়। এতিয়া মোৰ বস্তুখিনি মানে এটা চিজিলকে ধুনীয়াকে মানে লাইনত গৈ আছে আৰু এইটোৰ কাৰণে মই নিজে ভাবিছো নিজৰ মানে নিজক লৈ মই স্যাটিসফ্যাকশন পাইছো ওয়াও সেইটোৱে লাগে বহুত ভাল হৈছে। সেইটোৱে লাগে সেইটো বহুত ভাল আৰু লাগে। সেশন দিছা দি আছো মই বহুত মোৰ এনেকুৱা হৈছে লগৰ বহুত কেইজনে লৈছে কাৰণ সিহঁতে মোৰ তাত সেই হেৰিটো দেখা পাইছে চেঞ্জেছটো দেখা পাইছে দেখি পেলাই সিহঁতে লৈছে আৰু মোৰ লগৰ কেইজন মানে ৰিপিটেডলি লৈছে 3-4 ভেৰি গুড সেইটোতো লাগে ন সেইটোৱে মানে তুমি নিজক চেঞ্জ কৰিছা আৰু আনৰ লাইফটো তোমাৰ দ্বাৰা চেঞ্জ হৈ আছে আৰু সিহঁতৰ মাজত মানে বহুতৰ মাজত এটা কমন প্ৰব্লেম মই দেখিছো মানে মোলে আহিছে বহুত ফোন মেছেজ আহিছে সিহঁতৰ এটা কমন প্ৰব্লেম টোপনি নাহে কিবা মানে চিন্তাৰ কাৰণে নে নাজানো টোপনি নাহে কিন্তু এতিয়া সিহঁতে মোক কৈছে টোপনি অহা হৈছে টোপনি আৰু ডিপ্ৰেছন ষ্ট্ৰেছ এইবোৰৰ কাৰণে বেছিকে মানে সিহঁতে সেই বস্তুটো ফিল কৰিছে আৰু মোৰ নিজৰ ভণ্টি তাই মানে বহুত পঢ়ি মেলি থাকে পঢ়া মেলাৰ মাজত মানে মিলাব নোৱাৰা হৈ যায় এতিয়া তাইক মই মাজে মাজে দিয়ে থাকো কোনটো কৰিম ডিসাইসিভ হৈ যায় পাৰ্স লোৱাৰ পাছত মানে ডিসাইসিভ হয় কোনটো কাম কৰিম কোনটো নকৰিম হয়নে তাই কেতিয়া মই দিয়ে থাকো তাই নিজেও মানে এতিয়া ধুনীয়াকে সিস্টেমেটিকলি মানে পঢ়ি থাকিব পাৰিছে ভেৰি গুড আগবাঢ়ি যোৱা ধনশ্ৰী সঁচাকে ইমান ধুনীয়া কাম কৰি আছে আপুনি ধনশ্ৰীৰ পৰা সেশন ল'ব পাৰিব ধনশ্ৰীৰ কন্টেক্ট নাম্বাৰ দি দিছো কন্টেক্ট কৰিব দেই আমাৰ লগত আছে এতিয়া জুৰি কলিতা জুৰিৰ ঘৰ হেঙৰাবাৰী গুৱাহাটীৰ হেঙৰাবাৰী জুৰিয়ে যেতিয়া এক্সেস বাৰ শিকিবলৈ আহিছিল বহুত জুৰি তাৰমানে ষ্ট্ৰেছ এনজাইটি কম বহুত এনজাইটি আছিল কিন্তু সেইখিনি লাহে লাহে ৰিলিজ কৰিবলৈ সক্ষম হৈছে জুৰিয়ে হয়নে জুৰি কোৱাচোন কথাবোৰ এক্সেস শিকাৰ আগত মোৰ বহুত ষ্ট্ৰেছ এনজাইটি আৰু ডিচিশ্যন ল'ব পৰা নাছিলো মানে কোনটো কৰিলে মোৰ কাৰণে ভাল হ'ব লাইফত কৰিব বহুতেই বিচাৰিছিলো কিন্তু এক্সেস শিকাৰ পিছত মই মানে সেই লাইনটো বিচাৰি পালো মানে কোনটো মোৰ কাৰণে ভাল আৰু ক্লিয়াৰিটিটো পালো বিশেষকে ৰনিতা বাই এনেকুৱা এজনী মেন্টৰ পালো মানে ৰনিতা বাই নিজে ফোন কৰি নিজে খবৰ লৈ নিজে আগুৱাই লৈ যায় সেইবাবে ৰনিতা বাই বহুত বহুত ধন্যবাদ থেংক ইউ আৰু মই বিচাৰো মই মানে ক্লাছটো কৰিলো তাৰ পিছত এৰি দিয়া নাই মই সকলোকে এবাৰ টাচত থাকিবলৈ মই বিচাৰো কি কৰি আছা কেনে আছা এটলিষ্ট সেইখিনি মই বিচাৰিছো তাৰমানে মই যিখিনি মোৰ লগত মোক বিশ্বাস কৰি তোমালোক আহিছা ন আৰু সেইকাৰণে বিচাৰিছো যে তোমালোকো ভালে থাকা কেনে আছা মই প্ৰত্যেকগৰাকী তুমি বুলি নহয় মোৰ লগত যিখিনি শিকিছে তেওঁলোকক মই এটা ফোন কল বা এটা মেছেজ কৰি প্ৰায় খবৰ লৈ থাকো আৰু এক্সেস বাৰ শিকাৰ পিছত মই সাকসেস ষ্টৰী বহুতেই আছে মোৰ মাক দিলো মাৰ কিবা এটা মানে আল্ট্ৰাসাউণ্ড কৰিব দিছিলে মাক ক'লো মা লৈছা তোমাৰ ৰিপৰ্টটো নিগেটিভ আহিব মা লোৱাৰ পিছত মাৰ ৰিপৰ্টটো নিগেটিভ আহিলে মোক ক'লে সঁচাই কাম আছে দেই বাছটো লৈ পেলাই মোৰ ৰিপৰ্টটো নিগেটিভ আহিল ভাল লাগিলে কাৰণ ডক্টৰে সেইটো ডাঙৰ পৰীক্ষা কৰিব দিছিলে মানে মাৰ মানে কিবা এটা ভেজেলাৰ প্ৰব্লেম হৈছিলে আৰু সেইটো মানে কিবা নে বেয়াই হৈছে সেইটো বুলি বেয়াৰ ফালে গৈছে নেকি সেইটো চাবলৈ মানে পৰীক্ষা কৰিব দিছে আমিও ভয় খাই গলো এইটো বয়সততো এনেকুৱা বহুতৰে হয় মাইকী মানুহ তাৰপিছত মাৰ নিগেটিভ আহিল তাৰপিছত আৰু বহুতকে দিলো যাক দিছিলো সকলোৱে ভাল পাইছে এটা এডিক্টেড ল'ৰা আছিলে ল'ৰাটো বহুতখিনি মানে ৰিলিজ হ'ল ঘৰত থকা হ'ল ল'ৰাটো ওলাই গৈছিলে এতিয়া ওলাই নোযোৱা হ'ল মাকৰ কথা শুনা হ'ল এইটো বহুত বেছি ভাল কথা আৰু স্পন্ডাইলাইটিছৰ কাৰণে দিছিলো তেওঁ এটা সেশনতে তেওঁ ভাল পাই যায় হয় নেকি মানে স্পন্ডাইলাইটিছৰ একো ইছ্যুজ হোৱা নাই ডক্টৰে কৈছিলে যে বেড ৰেষ্টত থাকিব লাগে কিন্তু তেওঁ সেশনটো লৈ নেক্সট দিনাখনে অফিচত গুচি গ'ল হয় নেকি ঠিক হৈ গ'ল ইম্ফল গ'ল এতিয়া হোৱা নাই একো হোৱা নাই তেওঁ মানে ইম্ফলৰ পৰা আহি আকৌ ল'ম বুলি কৈছে তাৰমানে আমি আচলতে কি হয় নহয় আমাৰ ইমোচন বিলাকে আমাৰ বডিত ওলায় হয়নে আৰু সেইখিনি যেতিয়া আমি বাৰ্ষে কি কৰে বাৰ্ষে হেল্প কৰে সেইবোৰ ৰিলিজ কৰিবৰ কাৰণে এনেকুৱা নহয় মই সদায় কওঁ যে আমি ঠিক কৰিছো এইটো এতিয়াও নহয় বা বাৰ্ষে কিবা কৰিছে সেইটো নহয় বাৰ্ষে হেল্প কৰে আমি যিটো সিচুৱেশনত থাকো সেই সিচুৱেশনটোৰ পৰা ষ্টাক হৈ থাকো য'ত তাৰ পৰা ওলাই আহিবৰ কাৰণে কি কৰে বাৰ্ষে আমাক হেল্প কৰে হয়নে আৰু সেইকাৰণে ইমান পজিটিভ ৰিজাল্ট ইমান সাকসেস ষ্টৰীজ যিবোৰ কওঁ ন সেইকাৰণে হয় আৰু তোমাৰ সব ভাল হৈছে এতিয়া বহুত টেনচন বিলাক কমিছে না কমিছে গোটেইখিনিয়ে কমিছে বুলি ক'ব পাৰি জুৰিয়ে ইমান ভাল কাম কৰি আছে আপুনিও জুৰিৰ পৰা সেশন ল'ব পাৰে জুৰি থাকে হিঙাৰবাৰী গুৱাহাটীৰ জুৰিৰ কন্টেক্ট নাম্বাৰ দি দিছো আপোনালোকে কন্টেক্ট কৰিব পাৰিব মোৰ লগত আছে এতিয়া সংগীতা মেধি গুৱাহাটীতে ঘৰ হেঙৰাবাৰীত ঘৰ সংগীতাই কেতিয়া লৈছা নৱেম্বৰ নহয় মই জানুৱাৰী সৰি সংগীতা মাত্ৰ জানুৱাৰীত শিকিছে এক্সেস বাৰ শিকিলে আৰু তাৰ পাছতে সংগীতাৰ বহুতখিনি মেজিক হৈছে
তেওঁৰ নিজৰ লাইফতো হৈছে, আনৰ লাইফতো হৈছে, কি হৈছে সংগীতা কোৱাচোন? হয়, মই যেতিয়াই ৰণিতা বাৰ ওচৰৰ পৰা এক্সেছ ল'লোঁ তাৰ পিছৰ পৰাই মোৰ বহুতখিনি মেজিক হৈছে। হয়তো এতিয়াই মানে গোটেইখিনি কৈ মই শেষ কৰিব নোৱাৰিম। তাৰ ভিতৰতে মোৰ নিজৰ ক্ষেত্ৰতো বহুত বেছি পজিটিভিটি মই মানে নিজেই মই ফিল কৰিছোঁ। তাৰ লগতে মই যাক দিছোঁ ক্লাইণ্টৰ ভিতৰত ইতিমধ্যে ৰণিতা বাও জানে চাগে, ভাইৰেল হৈয়ে গৈছে অলৰেডি দুগৰাকী, কাব্যশ্ৰী আৰু বনশ্ৰী। তেওঁলোকক মই বাৰ্ছ ৰান কৰোৱাৰ পিছত মানি ব্লকেজেছ মানে খুব সোনকালে আৰু মই যিদিনাখন বাৰ্ছ ৰান কৰাইছোঁ তাৰ জাষ্ট 2 দিন পিছতে তেওঁলোকৰ যিবিলাক মানি ব্লকেজেছ আছিলে সেইবিলাক আঁতৰ হৈছে। আৰু তাৰ লগতে মোৰ ওচৰৰে তেওঁলোকৰ অকণমান পাৰ্চনেল ইছ্যু আছিলে, তেওঁলোকৰ অকণমান ঘৰুৱা প্ৰব্লেমো আছিলে, তেওঁলোকৰ নামটো মেনশ্যন কৰিব নোৱাৰিম। সেইসমূহৰ বহুত পজিটিভ ৰিজাল্ট পাইছে। গতিকে মানে মই এক্সেছ বাৰৰ শিকাৰ পিছত মই মানে এখন একদম নতুন ৱৰ্ল্ডত সোমাইছোঁ। আৰু তাৰ কাৰণে মই মানে ৰণিতা বাক থেংকছ ক'ব লাগিব, মোক লৈ আহিছে এক্সেছ বাৰৰ ৱৰ্ল্ডখনত। আৰু এটা মই গম পাইছিলো কাৰোবাৰ ইনক্ৰিমেণ্ট হোৱা নাছিল, হৈ গ'ল, তুমি এটা মোক কৈছিলা। হয়, মানে সেইটো আছিলে কাব্যশ্ৰী ভৰদ্বাজৰে আছিলে। তেওঁৰ ইনক্ৰিমেণ্ট যোৱা বছৰ কি হৈছিলে, তেওঁৰ তালিক সকলোৰে হৈ গৈছিলে ইনক্ৰিমেণ্ট। তাৰপিছতে তেওঁ মোৰ তাতে আহিলে, বাৰ্ছ ৰান কৰোৱাৰ পিছত এনেই সিহঁতৰ ইনক্ৰিমেণ্ট হয় এপ্ৰিল মাহত হয়। চ' যোৱা বছৰ তাইৰ হোৱা নাছিলে, অকণমান চবৰে হৈ গ'ল, তাইৰ হোৱা নাছিলে, সেইটো অকণমান মনতে ৰাখিছিলে আৰু। তাৰপিছতে মোৰ তাত বাৰ্ছ ৰান কৰোৱাৰ জাষ্ট এদিন পিছত বুধবাৰে মোৰ তাত কৰালে। তাই মানে শুক্ৰবাৰে তাই মোক মেছেজ কৰিছে, বা মোৰ ইনক্ৰিমেণ্ট হৈ গ'ল, যিটো মানে আনএক্সপেক্টেড আছিলে। সেইটো টাইমত হোৱাৰ কথাই নাছিলে। তাই মানে ইমান হেপী হ'ল, আৰু সেইটো মেছেজ পাই মানে মই তাইক কৈছোঁ যে তুমি যিমান হেপী মই বেছিকে হেপী। তাৰমানে সেইটো সঁচাকৈ মানে আনক ভাল কৰি যিটো ছেটিছফেকশ্যন পোৱা যায় নহয়, সেইটো মানে বেলেগ একোৱে যেন দিব নোৱাৰে, সেইটো খুব বেলেগে দিব নোৱাৰে। বহুত ভাল লাগিছে সংগীতা, খুব কম সময়তে ইমানখিনি কথা কৈ দিছা। আৰু তোমাৰো বহুতখিনি মই চেঞ্জেছ দেখিছিলোঁ। আগতে যিজনী সংগীতা আছিল এতিয়া নহয়, বহুত কম সময়তে বহুতখিনি সলনি হৈছে, নিজকে সলনি কৰিছে। বিৰাট ভাল লাগিল এনেকৈ কাম কৰি যোৱা। আৰু সংগীতাৰ পৰা যদি আপোনালোকে ছেশ্যন ল'বলৈ বিচাৰে, মই নামটো আৰু নাম্বাৰটো দি দিছোঁ, কণ্টেক্ট কৰিব পাৰিব। এইবাৰ মোৰ লগত আছে গায়ত্ৰী মংগলাৰী। গায়ত্ৰীয়ে এক্সেছ বাৰ শিকা বেছি দিন হোৱা নাই, এসপ্তাহো নাই হোৱা নেকি? নাই হোৱা। কিন্তু গায়ত্ৰীয়ে কিয় এক্সেছ বাৰ শিকিলে সেইটো বিষয়ে কথা পাতিম। গায়ত্ৰী কৈ যোৱা এফালৰ পৰা। মই এক্সেছ বাৰ এইটো কাৰণে শিকিলোঁ, প্ৰথমতে মই ছেশ্যন ল'লোঁ। মোৰ অলপ হেল্থৰ ইছ্যু আছিলে, এংগাৰ ইছ্যু, এনজাইটি, ডিপ্ৰেশ্যন, অভাৰ থিংকিং, বহুত আৰু সেইবোৰ সৰু কথাতে খং উঠে, এনি টাইম নিগেটিভিটি। তাৰপিছত মেইন কথা হেল্থৰ ইছ্যুৰ কাৰণে মানে মোৰ খংটো বেছি হৈ যায়, মানে এনি টাইম ডিপ্ৰেশ্যন, ভাবি থাকোঁ। তাত ভাবিলোঁ বাৰ পৰা কেইটামান ছেশ্যন লৈ লওঁ। ছেশ্যন লৈ চালোঁ বাৰ পৰা। তাৰপিছত ছেশ্যন লৈ ইমানেই মোৰ লাইফত চেঞ্জ হ'ল নহয়, মানে খং ক'ত গ'ল, অভাৰ থিংকিং ক'ত গ'ল, মানে ভাবোঁ কেতিয়াবা। মানে এতিয়া সৰু কথাটো মোৰ খং উঠে। আগতে হাজবেণ্ডৰ লগত সৰু কথাত মোৰ কাজিয়া হয়, মানে সেইটো কথা কাজিয়া কৰিব লগা কথাই নহয় আচলতে, কিন্তু সেইটো কথাতে মোৰ, কাৰণ মই এনি টাইম ভাবি থাকোঁ ন, নিগেটিভিটিবোৰ মূৰত সোমাই থাকে এনি টাইম। মানে বেমাৰ হেল্থৰ কাৰণে মোৰ নিগেটিভিটিটো বেছি মূৰত সোমাই থাকে, মানে কি হ'ব সেইবোৰ কাৰণে কাজিয়া এইবোৰ হৈ থাকে সৰু। এতিয়া মানে হাজবেণ্ডৰ লগত কাজিয়া নহয়, মানে কিবা যদি কৈও সি মানে মই মানে মোৰ মাইণ্ডটো ক'ৰবাত গুচি যায় তেতিয়া মানে আগতে তেওঁ মানে মতৰ মানে হেৰি হয়, পইণ্ট অফ ভিউ নিমিলে, আৰু এক্সেছ শিকাৰ পাছত কি হয়, এক্সেছ শিকাৰ পাছত পইণ্ট অফ ভিউবোৰ নাইকিয়া হৈ যায়। সেইখিনি চেঞ্জ হৈ গ'ল। তাৰপিছত মই ভাবিলোঁ মই শিকি লওঁ, যদি মোৰ ইমানখিনি লাইফত চেঞ্জ হৈছে, সেইকাৰণে মই ৰণিতাৰ বাৰ পৰা শিকিলোঁ। ভাল লাগিলে, এতিয়াতো বহুত চেঞ্জ লাইফত। আৰু ৰণিতা বাক ষ্টেটমেণ্ট পাইলা, বহুত ষ্টেটমেণ্ট পাইছোঁ। আৰু ৰণিতা বাক থেংক ইউ ক'ম, বহুত ভাল হয় দেই বা, বহুত ভাল, মানে কি ক'ম আৰু, মানে ভাষাই নাই বুলি ক'ম আৰু। তাই এনেকুৱা অৱস্থালৈ গুচি গৈছিল গায়ত্ৰী, তুমি যে কৈছিলা তুমি দিনটো অকল বিচনাতে পৰি থাকিবা, একোৱে নকৰিলে অকল বিচনা, একো কৰিবলৈ মন নাযায় কৰিবলৈ। মই কেক বনাই ভাল পাওঁ, মোৰ মাজতে মোৰ নিজৰ বেকাৰী এখনো আছিলে। মানুহ এনেকুৱা এটা পজিশ্যন এৰি দিলোঁ, এনেকুৱা চিটুৱেশ্যনলৈ কেনেকৈ যাব পাৰে য'ত নিজে ভাল পোৱা কামবিলাকো এৰি দিব পাৰে, ইচ্ছা নাযায় কৰিবলৈ, একোৱে মন নাযায়, চব এৰি দিলোঁ মই, কৰিব মন নাযায়। আৰু ছেশ্যন লোৱাৰ পাছত তাই মোক দুবাৰ টেষ্টি কেক বনাই খুৱাইছে, নিজে হাতেৰে বনাই, হয়নে? এতিয়া নিজে বনাওঁ, নিজে মানে এতিয়া এলাহ ভাৱটো নালাগে, মানে কিবা নহয় কিবা এটা কৰি থাকিব মন যায়। আগতে এনেই বিচনাতে বাগৰি থাকোঁ, মানে একো কৰিব মন নাযায়, আৰু সেইবোৰ যোনবোৰ কথা ভাবি থাকোঁ আৰু যোনবোৰ ভাবিব নালাগে আচলতে
মানে এতিয়াতো চাবা আৰু চেঞ্জেছ আহিব যিহেতু এক্সেছ শিকিলা আৰু মেজিক হ'ব লাইফত একদম ধুনীয়াকৈ আগবাঢ়ি যোৱা একো চিন্তা নকৰিবা চব ভাল হ'ব মানে আপোনালোককো কৈছোঁ শিকক আগতে ছেশ্যন লৈ চাওক তাৰপিছত শিকক গায়ত্ৰীও চবৰে ছেশ্যন life বোৰ change হৈ একদম যাব। পুৰা সাজু হৈ আছে সকলো আজি আমি এটা বাৰ ছেশ্যন কৰিছিলোঁ বাৰ ছোৱাপ কৰিছিলোঁ ধুনীয়াকৈ পইণ্টবোৰ দিছে খুব অতি সোনকালে শিকিছে আৰু আপোনালোকে দেখিছে গায়ত্ৰীৰ চেঞ্জেছ আহিছে বহুত চেঞ্জ হৈছে আৰু আমাৰ লাইফতো চেঞ্জ আনিবৰ কাৰণে গায়ত্ৰী ৰেডি হৈ আছে কণ্টেক্ট নাম্বাৰ দি দিছোঁ কণ্টেক্ট কৰিব পাৰিব